আজি ৰাজহুৱা ৰঙালী বিহু আজি আমি মূল যি ঘাইখুঁটা স্থাপন কৰা হৈছে অহা 10, 11, 12 মে শুকুৰ শনি দেওবাৰে অনুষ্ঠিত কৰা হ'ব ডুমডুমা নগৰ খেলপথাৰত। আৰু ইয়াত বিভিন্ন আমাৰ যি বিহুৰ লগত অনুষ্ঠিত প্ৰতিযোগিতাসমূহ হ'ব, সকলো ধৰণৰ বিহুৱতী, বিহু কুঁৱৰী, আপোনাৰ জেং বিহু দল, তাৰ লগতে হুঁচৰি প্ৰতিযোগিতা। ইয়াৰ পাছত আমাৰ এটা সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা, য'ত বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ সকলোৰে উপস্থিতি হ'ব। আৰু তাত সকলো ধৰণৰ আমাৰ যিমান স্থানীয় জাতি জনগোষ্ঠী আৰু বসবাস কৰা ডুমডুমা অঞ্চলৰ সকলোৰে প্ৰতিনিধি, সকলোৰে সাংস্কৃতিক দল থাকিব। আমি সকলোৱে একেটা সমন্বয়ে দেখাই দিব বিচাৰোঁ যে ডুমডুমাবাসী আচলতে কেনেকৈ বসবাস কৰে আৰু অসমীয়া যি একতাৰে এনাজৰীডাল আমি প্ৰস্তুত কৰি দেখাম এই সাংস্কৃতিক শোভাযাত্ৰাত। তাৰ লগতে আমাৰ যি সাংস্কৃতিক সন্ধিয়া থাকিব, সাংস্কৃতিক সন্ধিয়া মুখ্য আকৰ্ষণ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা আমাৰ তিনিচুকীয়া জিলাৰ সন্তান ৰাকেশ ৰিয়ান ডাঙৰীয়া, প্ৰীতি কলিতা ডাঙৰীয়ানী তেওঁলোক থাকিব উপস্থিত। আৰু আমি আশা কৰিছোঁ যে বিভিন্ন ৰাইজৰ সমাগম হ'ব। খুব আটক ধুনীয়াকৈ বিহুখন আমি সোণালী জয়ন্তী গৰ্গী যোৱা এখন বিহু। আৰু ইয়াৰ লগতে আমি ডুমডুমাবাসী ৰাইজৰ সকলোৱে সহায় সহযোগিতা, দিহা পৰামৰ্শ আৰু একান্তৰে প্ৰত্যেকটো কাৰ্যসূচীতে উপস্থিতি কামনা কৰিছোঁ, যাতে এই বিহুখন আমি সফল কৰি ৰাখিব পাৰোঁ। আৰু তাৰ লগতে যাতে আমাৰ ডুমডুমাবাসী একত্ৰিতটো, আমাৰ একতাটো আমি যাতে দেখুৱাব পাৰোঁ, তাৰে এটা কামনা এই বিহুখন উদযাপন কৰা হৈছে। আপোনালোকৰ মাধ্যমে আমি সকলোকে আহ্বান জনাইছোঁ আৰু নিমন্ত্ৰণ জনাইছোঁ বিহুথলীলৈ।